এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। ভব্য শপত গ্ৰহণেৰে দেশত উজলিল অসম আৰু ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল সমগ্ৰ ৰাজ্যবাসী। আজি পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লক্ষাধিক জনতাৰ সন্মুখত শপত বাক্য পাঠ কৰিলে ৰাজ্যপালৰ সন্মুখত। আজিৰ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীকে ধৰি 20খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত আছিল। কেইবাগৰাকী উদ্যোগপতিৰ লগতে উপস্থিত আছিল কেন্দ্ৰীয় কেইবাগৰাকী মন্ত্ৰী। অজস্ৰ জনতাৰ সন্মুখত মুখ্যমন্ত্ৰীৰ ৰূপে শপত গ্ৰহণ কৰিলে পুনৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে আজিৰ অনুষ্ঠানে। জনাইছো বিগ ব্ৰেকিং মুহূৰ্ত জনাইছো ভব্য শপত গ্ৰহণেৰে দেশত উজলি উঠিল অসম আৰু ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'ল সমগ্ৰ ৰাজ্যবাসী। আজি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ ৰূপে শপত গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত অনুষ্ঠিত হ'ল ভাৰতৰ আটাইতকৈ শক্তিশালী সমাৱেশ। অসমত NDA 3.0 চৰকাৰৰ ঐতিহাসিক যাত্ৰা আৰম্ভ। আজিৰে পৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বিশাল শপত গ্ৰহণ অনুষ্ঠান খানাপাৰাৰ ফিল্ডত। 1 লক্ষাধিক লোকৰ উপস্থিতিত অনুষ্ঠান অনুষ্ঠিত হয়। 20গৰাকী মুখ্যমন্ত্ৰী, 18গৰাকী উপমুখ্যমন্ত্ৰী অংশগ্ৰহণ কৰিলে। 11গৰাকী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী আৰু 2গৰাকী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অংশগ্ৰহণ কৰিলে অনুষ্ঠানত। আৰু উত্তৰ প্ৰদেশ, পশ্চিমবংগ, ৰাজস্থানৰ পৰা আহিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছিলে। আজিৰ অনুষ্ঠানত অন্ধ্ৰপ্ৰদেশৰ পৰা আৰম্ভ কৰি উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আতিথ্য গ্ৰহণ। খানাপাৰাৰ বিশাল সভা কেৱল ৰাজনীতিবিদেই নহয়, দেশৰ অৰ্জুন প্ৰতাপক, পদ্মভূষণ বিজয়ী সকলো লোক আজিৰ সভাত উপস্থিত আছিলে। সত্ৰাধিকাৰ, উদ্যোগপতি আৰু খ্যাতনামা ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিলে সভাত। শপত গ্ৰহণ অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিলে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজিৰ অনুষ্ঠানত লক্ষাধিক জনতাৰ আশীৰ্বাদ লৈ মুখ্যমন্ত্ৰীৰ সৈতে আজি শপত গ্ৰহণ কৰিলে ৰামেশ্বৰ তেলীয়ে, অতুল বৰাই, চৰণ বৰুৱা আৰু অজন্তা নেওগে। আজিৰ যি শপত গ্ৰহণ অনুষ্ঠান, ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠানৰ সাক্ষী হৈ ৰল সমগ্ৰ ৰাজ্যবাসী। অসমৰ জনতা জনাৰ্দনে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে আগবঢ়াই দিলে জনপ্ৰিয় নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ মুখ্যমন্ত্ৰী ৰূপে, দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিলে বিজেপি মিত্ৰজোঁটে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত আছিলে, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি নীতিন নবীন, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বিশাল শপত গ্ৰহণ অনুষ্ঠান। আজিৰ যি অনুষ্ঠানৰ সৌন্দৰ্য, সেই সৌন্দৰ্য এতিয়া সকলোকে আপ্লুত কৰিছে। দেশজুৰি চৰ্চিত হৈ পৰিছে আজিৰ শপত গ্ৰহণ অনুষ্ঠান। ভব্য শপত গ্ৰহণেৰে দেশত উজলি উঠিছে অসম। ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰল ৰাজ্যবাসী। আৰু শপত গ্ৰহণ অনুষ্ঠানৰ বিশাল আয়োজন চলিছিল। আজি 40খনতকৈ অধিক বিমান দেখিবলৈ পোৱা গৈছিল গুৱাহাটী মহানগৰীত। VVIPৰে ভৰি পৰিছিল গুৱাহাটী মহানগৰী। কেৱল ৰাজনীতিবিদেই নহয়, সত্ৰাধিকাৰ, উদ্যোগপতি, খ্যাতনামা ক্ৰীড়াবিদ অংশগ্ৰহণ কৰিছিল অনুষ্ঠানত। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰীৰ সৈতে শপত গ্ৰহণ কৰিলে 4গৰাকীকৈ বিধায়ক ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বৰুৱাই আজি শপত গ্ৰহণ কৰিলে। আৰু মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ সভাপতি নীতিন নবীনে অংশগ্ৰহণ কৰিছিল আজিৰ অনুষ্ঠানত। বিশাল শপত গ্ৰহণ অনুষ্ঠানে এতিয়া আকৰ্ষণ কৰিছে এতিয়া সমগ্ৰ দেশবাসীকে। 20গৰাকীকৈ মুখ্যমন্ত্ৰী আজিৰ অনুষ্ঠানত উপস্থিত আছিলে। 18গৰাকী উপমুখ্যমন্ত্ৰী অংশগ্ৰহণ কৰিছিলে। 11গৰাকী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী আৰু 2গৰাকী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অংশগ্ৰহণ কৰিছিলে। উত্তৰ প্ৰদেশ, পশ্চিমবংগ, ৰাজস্থান, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশৰ পৰা আৰম্ভ কৰি উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আজিৰ অনুষ্ঠানত উপস্থিত আছিলে। মুখ্যমন্ত্ৰীৰ দ্বিতীয়বাৰৰ বাবে পুনৰ অসমৰ মুখ্যমন্ত্ৰী ৰূপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ কৰিলে ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগে মন্ত্ৰী হিচাপে শপত ল'লে আজিৰ অনুষ্ঠানতে। আৰু বিশাল অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। লাখ লাখ জনতা, লক্ষাধিক জনতা উপস্থিত আছিলে খানাপাৰাৰ বিশাল ফিল্ডত। খানাপাৰাৰ বিশাল ফিল্ডত লক্ষাধিক জনতাৰ সন্মুখত শপত বাক্য পাঠ কৰোৱালে ৰাজ্যপালে। ৰাজ্যপালৰ উপস্থিতিতে শপত বাক্য পাঠ কৰিলে মুখ্যমন্ত্ৰী ৰূপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰল সমগ্ৰ ৰাজ্যবাসী। কিয়নো সাংঘাতিকভাৱে চমকপ্ৰদ প্ৰদৰ্শনেৰে আসন লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিলে বিজেপি
মৃত্যুতে 102খনকৈ আসন লাভ কৰিলে বিজেপি মৃত্যুতে আৰু চৰকাৰ গঠন কৰিলে পুনৰবাৰৰ বাবে আৰু পুনৰবাৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'ল পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ ৰাজ্যবাসী আজিৰ অনুষ্ঠান এতিয়া দেশবাসীৰ দৃষ্টি আবদ্ধ কৰিছে সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে অসমৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানে আজি সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ কৰিছিলে সত্তাধিকাৰ উদ্যোগপতিৰ পৰা আৰম্ভ কৰি খ্যাতনামা ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিছিলে 20গৰাকীকৈ মুখ্যমন্ত্ৰী আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীকে ধৰি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী আজিৰ সভাত উপস্থিত আছিলে বিজেপিৰ কেইবাগৰাকীও নেতা শীৰ্ষ নেতা আজিৰ কেন্দ্ৰীয় শীৰ্ষ নেতা আজিৰ অনুষ্ঠানত উপস্থিত আছিলে আৰু বিশাল আয়োজন চলিছিলে সৌন্দৰ্য আৰু সভাৰ যি গাম্ভীৰ্যতা এই গাম্ভীৰ্যতাই এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখিবলৈ পোৱা গৈছিলে অসমত NDA 3.0 আজিৰ যি সভা শপত গ্ৰহণ অনুষ্ঠান ঐতিহাসিক যাত্ৰা আৰম্ভ হৈছে অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ বিজেপিৰ সভাপতি নীতিন নবীন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বিশাল সভাত শপত গ্ৰহণ কৰিলে ৰাইজৰ ওচৰত শপত গ্ৰহণ কৰিলে লক্ষাধিক ৰাইজক সন্মুখত লৈ শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ জনতা জনাৰ্দনে মুখ্যমন্ত্ৰী ৰূপে আগবঢ়াই দিলে হিমন্ত বিশ্ব শৰ্মাক আজিৰে পৰা পুনৰ মিত্ৰজোঁট বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আজিৰে পৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰ কেৱল ৰাজ্যতে নহয় সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে আজিৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানে ভব্য শপত গ্ৰহণেৰে দেশত উজলি উঠিছে অসম আৰু অসমৰ যি অনুষ্ঠান যি শপত গ্ৰহণ অনুষ্ঠান এই অনুষ্ঠানে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে সমগ্ৰ দেশজুৰি কিয়নো 20খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত আছিলে 20খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে 18গৰাকী উপমুখ্যমন্ত্ৰী অংশগ্ৰহণ কৰিছিলে কেৱল মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী কেবিনেট মন্ত্ৰীয়ে নহয় আজিৰ অনুষ্ঠানত ৰাজনীতিবিদৰ বাহিৰেও আন লোকে অংশগ্ৰহণ কৰিছিলে অৰ্জুন বঁটা পাবক লোকে অংশগ্ৰহণ কৰিছিলে পদ্মভূষণ বিজয়ী সত্তাধিকাৰৰ পৰা আৰম্ভ কৰি উদ্যোগপতি আৰু খ্যাতনামা ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিছিলে আৰু সত্তাধিকাৰসকলৰ ওচৰত আঁঠুলৈ সেৱা জনাইছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সেই দৃশ্যও মানুহৰ দৃষ্টি আবদ্ধ কৰিছে সকলোৰে দৃষ্টি নিবদ্ধ কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে এই শপত গ্ৰহণ অনুষ্ঠানে বিশাল শপত গ্ৰহণ অনুষ্ঠান আজিৰ পৰা মুখ্যমন্ত্ৰী ৰূপে পুনৰবাৰ মুখ্যমন্ত্ৰী ৰূপে ৰাজ্যৰ শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ গাদী দখল কৰিলে বিজেপি মিত্ৰজোঁটে আজিৰ পৰা চৰকাৰ গঠন হ'ল বিজেপি মিত্ৰজোঁটৰ পুনৰবাৰৰ বাবে ৰাজ্যত শাসন আৰম্ভ হ'ব আজিৰে পৰা আৰু আজি ঐতিহাসিক যি শপত গ্ৰহণ অনুষ্ঠান সেই শপত গ্ৰহণ অনুষ্ঠানে চৰ্চা লাভ কৰিছে ৰাজ্যৰ বাহিৰেও সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে কিয়নো পূৰ্বতে এনেকুৱা শপত গ্ৰহণ অনুষ্ঠান ভব্য শপত গ্ৰহণ অনুষ্ঠান ৰাজ্যত অনুষ্ঠিত হোৱা নাছিলে প্ৰথমবাৰৰ বাবে অসমৰ জনতাই দেখিলে যে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে উদ্যোগপতিৰ পৰা আৰম্ভ কৰি গণ্যমান্য উদ্যোগপতিৰ পৰা আৰম্ভ কৰি অৰ্জুন বঁটা পাব পদ্মভূষণ বিজয়ী সাহিত্যিকৰ পৰা আৰম্ভ কৰি সত্তাধিকাৰ সকলোৱে ক্ৰীড়াবিদৰ পৰা আৰম্ভ কৰি ৰাজনীতিবিদলৈকে সকলোবিলাক উপস্থিত আছিলে আৰু আজিৰ দিনটোতে VVIPয়ে ভৰি পৰিছিলে সমগ্ৰ অসম ভৰি পৰা দেখিবলৈ পোৱা গৈছিলে 40খনতকৈ অধিক জেট বিমান দেখিবলৈ পোৱা গৈছিলে আৰু আজিৰ দিনটোৰ বাবে অসম হৈ পৰিছিলে দ্বিতীয় নতুন দিল্লীৰ নিচিনা হৈ পৰিছিলে দ্বিতীয় ৰাজধানীৰ নিচিনা হৈ পৰিছিল দেশৰ দ্বিতীয় ৰাজধানীলৈ পৰিণত হৈ পৰিছিলে আজিৰ অসম আৰু যি অনুষ্ঠানে যে শপত গ্ৰহণৰ অনুষ্ঠানে সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কেৱল মুখ্যমন্ত্ৰীগৰাকীয়ে নহয় দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ যি অনুষ্ঠান মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই লগত ৰামেশ্বৰ তেলী অতুল বৰা চৰণ বৰুৱা অজন্তা নেওগ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে আজিৰ অনুষ্ঠানত আৰু এই অনুষ্ঠানে এতিয়া সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে এই সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে আজিৰ অনুষ্ঠানে কিয়নো আজিৰ যি অনুষ্ঠানত উপস্থিত আছিলে ৰাজনীতিবিদৰ উপৰিও উদ্যোগপতি উপস্থিত আছিলে কেইবাগৰাকীও সাহিত্যিক উপস্থিত আছিলে বহুকেইগৰাকী খ্যাতনামা ব্যক্তি উপস্থিত আছিলে ৰাজনীতিবিদৰ বাহিৰেও উদ্যোগপতি খ্যাতনামা লোকে আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে সত্তাধিকাৰীসকল উপস্থিত আছিলে আৰু আজিৰ যি সুন্দৰভাৱে অনুষ্ঠান যিহেতু আয়োজন কৰা হৈছিলে সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছিলে মঞ্চৰ পৰা আৰম্ভ কৰি সকলোলৈকে আজি অতিথিলৈকে আৰু দেশৰ দ্বিতীয় ৰাজধানীলৈ পৰিণত হৈ পৰিছিল সমগ্ৰ আজি গুৱাহাটীখন আৰু সত্তাধিকাৰৰ পৰা আৰম্ভ কৰি উদ্যোগপতিলৈকে বিশিষ্ট লোকে অংশগ্ৰহণ কৰিছিল কেৱল ৰাজনীতিবিদে আছিল আৰু এই শপত গ্ৰহণ অনুষ্ঠানে এতিয়া ৰাজ্যবাসীৰ বাবে যিহেতু ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ল ৰাজ্যবাসী কেৱল ৰাজ্যবাসীয়ে নহয় সমগ্ৰ দেশবাসী ইতিমধ্যে
চৰ্চা লাভ কৰিছে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে এই শপত গ্ৰহণ অনুষ্ঠানে আৰু সমগ্ৰ দেশৰে দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হৈছে আৰু শপত গ্ৰহণ অনুষ্ঠানত কেইবাগৰাকী জনাইছো 20জনকৈ মুখ্যমন্ত্ৰী অংশগ্ৰহণ কৰিছিলে অসমত NDA 3.0 চৰকাৰৰ ঐতিহাসিক যাত্ৰা আৰম্ভ আজিৰে পৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰ পুনৰবাৰ বাবে গুৱাহাটীত বিশাল শপত গ্ৰহণ অনুষ্ঠান এতিয়া ভাৰতৰ আটাইতকৈ শক্তিশালী সমাৱেশ হিচাপে স্বীকৃতি লাভ কৰা দেখিবলৈ পোৱা গৈছে আটাইতকৈ চৰ্চা লাভ কৰিছে সমগ্ৰ দেশজুৰি বিষয়টোৱে ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসকলৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায়
আচৰণ কৰিম। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসকলৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম।